নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন 7 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ বাঘৰ গাঁৱত অখণ্ড ভাগৱত পাঠ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 7 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ বাঘৰ গাঁৱৰ অখণ্ড ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে বিশ্ব শান্তি সম্প্ৰীতি আৰু জনসাধাৰণৰ কল্যাণাৰ্থে 7 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ বাঘৰ গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত হৈছে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান পুৱা বৃক্ষৰোপণ শহীদ তৰ্পণ ধৰ্মধ্বজা উত্তোলনৰ পাছতেই ভোগপুৰ সত্ৰৰ শতাধিকাৰ দত্ত দেৱগোস্বামীয়ে ভাগৱত পাঠ কাৰ্যসূচী শুভাৰম্ভ কৰে আপোনালোকে সকলোৱে গম পাইছে আমাৰ বিশ্বৰ শান্তিৰ কাৰণে জনসাধাৰণৰ কল্যাণৰ অৰ্থে আমি বাঘৰ গাঁও সমূহ ৰাইজ একত্ৰিত হৈ 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত আমি আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আজি প্ৰথম দিনৰ কাৰ্যসূচী শুভ আৰম্ভ কৰে শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু দত্তদেৱ গোস্বামী প্ৰভুৱে আৰু ইয়াৰ পাছতে আমাৰ ভাগৱত পাঠৰ অবিৰত কাৰ্যক্ৰম আৰম্ভ হ'ব গতিকে লৈ আমাৰ এই কাৰ্যসূচীত সমূহ ৰাইজক আমি সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ বাঘৰ গাঁও সমূহ ৰাইজ একত্ৰিত হৈ বিশ্ব শান্তি সম্প্ৰীতি আৰু কল্যাণৰ অৰ্থে বাঘৰ গাঁও ৰাইজে 7 দিনীয়াকৈ অখণ্ড ভাগৱত অনুষ্ঠানটো আৰম্ভ কৰিছে তাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ বৃক্ষৰোপণ শহীদ তৰ্পক আৰু ধৰ্মধ্বজা উত্তোলন ইতিমধ্যে হৈ গৈছে ইয়াৰ পাছতে আমাৰ আজি ভাগৱত পাঠৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী দত্তদেৱ গোস্বামী ডাঙৰীয়াই ইয়াৰ পাছতে আমাৰ আজি ভাগৱত অনুষ্ঠানৰ কাৰ্যসূচী আমাৰ অবিৰতভাৱে চলি আছে ধন্যবাদ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।